বাঘৰৰ সকামৰ মোৰ ভিডিঅ'টো আধৰুৱা হৈ আছে, সেইকাৰণে সম্পূৰ্ণ কৰি আজি দেখাব বিচাৰিছোঁ। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ। মই মায়ে আপোনাক সকলোকে আমাৰ চেনেলৰ এটা অন্য ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে। এইকেইদিন ভিডিঅ' দিয়া বৰ ইৰেগুলাৰ হৈছে। আপোনালোকে চাগে ভাবিছে কিনো ভিডিঅ' দিছে বুলি। আচলতে ইমান গৰম পৰিছে, ভিডিঅ' বনাবলৈ মোৰ যথেষ্ট অসুবিধা হয়। গৰমৰ কাৰণে অকণমান শাৰীৰিক অসুস্থতাও হয়, সেইবাবে ভিডিঅ' বনাব পৰা নাই। তথাপিতো এই ভিডিঅ'টো থৈ দিছিলোঁ, মোৰ পেণ্ডিং হৈ আছে, আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। স্মৃতি হিচাপে থাকক বুলি আই সকামৰ এই ভিডিঅ'টো। আৰু সকলোৱে কেনেদৰে কাম কৰিছে আপোনালোকক মই আগৰ ভিডিঅ'টো দেখাইছোৱেই। প্ৰায় 40-45 গৰাকী মহিলাই পাচলি কাটি আছে দুদিনে ধৰি। আৰু এয়া আজি যিহেতু সকাম, মই আগৰ ভিডিঅ'ত দেখাইছিলোঁ আৰু আলহীও আহি পাই গ'লহি। পিছৰখিনি দেখাম। এতিয়া বায়নৰ যোৰা আহি পালেহি, ডিগবৈৰ পৰা আহিছে সুদূৰ, আৰু তেখেতসকলক এতিয়া আপ্যায়ন কৰাবলৈ চেষ্টা কৰিছে আৰু তেখেতসকলক আদৰি অনাৰ প্ৰচেষ্টাও কৰিছে। আৰু এইফালে বনোৱা মেলা সকলোখিনি চলাই আছে। ভকতে কেইবাভাগেও বনাইছে, যিহেতু ভকতৰখিনি ভকতৰ ভাগে আৰু গোপিনীসকলেও বনাইছে। এই পাকঘৰটো বনাইছে, সেয়াও মই আপোনালোকক দেখাম। আৰু তাৰ পাছতে ডেকা চাম বা আলহীসকলৰ বাবে গাঁৱৰ ডেকা চামে বনাইছে, সেয়াও দেখাইছোঁ আপোনালোকক অলপ হ'লেও। এতিয়া আপোনালোকক মই গায়নৰ যোৰা দেখাবলৈ লৈ আহিছোঁ। এয়া গায়নৰ যোৰা আদৰিছে, আমাৰ ভিনদেউৱে আদৰিছে। তাকো অকণমান দেখাইছোঁ দূৰৰ পৰা, যিহেতু পুতেকে ঘৰৰ পৰিয়ালৰ মানুহে আদৰিব লাগে, পুতেক বোৱাৰীয়েক সকলোৱে, আৰু সেইকাৰণে তেখেতসকলেই আদৰিছে। আৰু এইফালে ফটোখনো আই সজাই থোৱা আছে। এয়া গায়নদাৰ পৰিৱেশটোৱে যথেষ্ট দীঘলীয়া হৈছে, আৰু তথাপিতো ইফালে তলফালে বোকা, ওপৰফালে বৰষুণ, পৰিৱেশটো বহুত বেলেগ এটা হৈ পৰিছে। তথাপিতো ভকতসকলক নাদৰিলে নহ'ব, আৰু গায়নৰ যোৰাক নাদৰিলে নহ'ব। সেইকাৰণে সকলোৱে বোকাতে লুতুৰি-পুতুৰি হৈ এনেদৰে সেৱা সৎকাৰ কৰিছে। আৰু এইফালে অলপ অলপকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ, যিহেতু এইবিলাক মেমৰি হয়। এই মেমৰিবিলাক অলপমান মোৰ ভিডিঅ'টো থাকক, কেমেৰাটো থাকক। শেষলৈকে দেখুৱাব নোৱাৰিলেও যিখিনি পাৰোঁ আপোনালোকক দেখুৱাইছোঁ। যিহেতু সমাজভেদে, ঠাইভেদে সকলোৰে পৰিৱেশ বেলেগ বেলেগ, সমাজৰ ৰীতি নীতি বেলেগ বেলেগ। সেই ৰীতি নীতিবিলাকৰ লগত আমিও নিজে খাপ খাব লাগে কিছু কিছু সময়ত। সেইকাৰণে এই পৰিৱেশবিলাক চাবও লাগে মুহূৰ্ত কিছুমানত। চাই মেলি তেতিয়া শিকিব পাৰি কিছুমান কথা। প্ৰত্যেকৰে সমাজভেদে পৰিৱেশ, নিয়ম নীতি সকলোখিনি বেলেগ, আৰু আমাৰো নিয়ম নীতি বেলেগ। তথাপিতো সেইখিনিকে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এইফালে দেখিছেনে, ভকতসকল আহিবৰ বাবে যিখন কাপোৰ পাৰি দিছে, সেই কাপোৰখন প্ৰায় 20-30 মিটাৰমান দীঘল হ'ব, 20-25 মিটাৰমান দীঘল। এইখন আয়ে নিজে বোৱা বৰ কাপোৰ বুলি কয়। আৰু ভকতসকল আহিবৰ বাবে যিকোনো নাম কীৰ্তন যিভাগ পতা হয়, যিকোনো সকাম পাতিলে, ঘৰত অনুষ্ঠান পাতিলে, তাত এই বৰ কাপোৰখন পাৰি দিয়ে আলহীসকল, ভকতসকল আহিবৰ বাবে। আৰু এয়া ভকতসকলক ভিনদেউৱে আদৰি আনিছে। আমাৰ সমাজতো একে নিয়ম। গায়ন বায়নৰ ভকতসকল আহিলে এনেদৰে আদৰিব লাগে। একে নিয়ম সকলো, আমাৰ ঠাইতো একেই, তাতো একেই দেখিছোঁ। তথাপিতো স্মৃতিখিনি ৰাখি থৈছোঁ। আৰু এতিয়া ভকতসকল সমাজত বহিবগৈ। পেহী ভাল? মই তাকে কৈ আছোঁ, মই বোলো পেহীক দেখা নাই। কালি সেইফালে গৈছিলোঁগৈ, আপোনালোকৰ ঘৰ পাৰ হৈ গ'লোগৈ। মই ভাবিছোঁ দেই, মই বোলো এতিয়া পেহীৰ ঘৰতে সোমাব পাৰিলেহেঁতেন, খালি মনটো আকৌ নক'লে। আকৌ চববোৰ যে সকামৰ ঘৰত আছে, সেইখিনি আহিবলৈ মন কৰি আছে, সেইটো কাৰণে।
কামলৈ আহি ওলাই গৈছে এইফালে দূৰণিৰ পৰা অহা ভকতসকলক সমাজত চাহ দিয়াৰ পৰ্বটো কৰা নাই যেটো বোকা হৈ আছে গোটেই বৰষুণ দি আছে সেইকাৰণে তেখেতসকলক ৰভাৰ তললৈ মাতি আনি এনেদৰে ধুনীয়াকৈ বহি লৈ টেবুলত চাহ দিছে আৰু চাহ খাই মেলি আজৰি হৈ অকণমান জিৰাই খটাই তাৰ পাছত সমাজত বহিবগৈ আনফালে এয়া বিষ্ণু যজ্ঞ কৰি আছে তাৰ পাছতহে নাম পাতিব ভকতৰ সমাজখন চাওকচোন অকণমান সকলোখিনি ভকত এতিয়ালৈকে বহা নাই বাৰু শাৰীত তথাপিতো অলপমান মই দূৰণিৰ পৰা আপোনালোকক দেখাই দিছোঁ সমাজখন তাৰ পাছতেই ইয়াত যি গায়নৰ পৰিৱেশ হ'ব সেই গায়নৰ পৰিৱেশটো অকণমান আপোনালোকক মই দেখাম ভিডিঅ' নকৰি নোৱাৰোঁ এইফালে চাওকচোন বাৰ অৱস্থা সেৱা কৰি ভকত সেৱা লওঁতে মানে তলখন বোকা আছিলে যিটো বৰষুণো দি আছিলে সেই তাইৰ অৱস্থা দেখাই দিলোঁ অকণমান যিহেতু ভকতসকলক সেৱা সৎকাৰ এদিনহে কৰা যায় সদায়তো কৰিবলৈ নাপায় সেইকাৰণে এইখিনি কষ্ট যথেষ্ট কৰিছে আৰু এইফালে দেখিছেনে এই বাইদেউগৰাকী মানে ঘৰৰ পৰিয়ালৰে হয় তেখেতসকলে পৰিয়ালৰ কাৰণে ভিতৰতে বনাইছে আৰু লগতে মৃতকো দিব এই ঘাই চৰুত বনাইছে সেয়াও এটা নিয়ম তেখেতসকলৰ আমাৰ কিন্তু এনেদৰে ভাগে ভাগে বনোৱা নাযায় বাৰু তাৰপাছত আমাৰ আলহীখিনি এনেকৈ বহি আছে মই অকণমান ভিডিঅ' কৰি দেখালোঁ আপোনালোকক সকলোকে যিহেতু এই ৰুমটো বাৰে আছিলে আগতে বাৰ ঘৰত যেতিয়া আছিলে তেতিয়া এইটো বাৰ ৰুম আছিলে আৰু এতিয়া আলহীখিনি তাতে বহিছে আমি এইকেইদিন তাতে শুলোঁ তাৰপাছত এইফালে বাহিৰৰ পৰিৱেশ আলহীখিনি আহিছে আৰু যথেষ্টখিনি মই যিমান পাৰোঁ অকণমান মনে মনে ভিডিঅ' কৰি ৰাখিছোঁ কেমেৰাটো ফিট কৰি ৰাখিবলৈ মোৰ লাজো লাগে আমাৰ পৰিয়ালৰ মানুহখিনিয়ে সকলোৱে চাহ দিছে সকলোকে তাৰ পাছত এইফালে খোৱা ঘৰত ভোজ খাই আছে যিসকল যাবগৈ তেখেতসকলক সোনকালে খুৱাই বুৱাই আজৰি কৰাই দিছে খাই বৈ উঠিলোঁ এয়া মই মোৰ ভাতৰ থালিখন দেখুৱাই দিলোঁ তাৰ পাছতে গায়নৰ এয়া গায়ন গাইছে মই তাকে অকণমান দেখালোঁ দেখিছেনে ধুনীয়াকৈ ড্ৰেছ কৰি লৈছে আমাৰ সাংস্কৃতিক পৰিৱেশত সাংস্কৃতিক যি ড্ৰেছ মানে পোচাক সেই পোচাক পিন্ধিহে গায়ন গাইছে কিন্তু বতৰেও যথেষ্ট কষ্ট দিছে মানুহখিনিক কিন্তু মানুহখিনিয়ে কষ্ট নেওচি নিজৰ কাম কৰি গৈ আছে ওপৰৰ ফালে বৰষুণ সিফালে বোকা হৈ গৈছে কিন্তু কোনেও কষ্ট অনুভৱ কৰা নাই কৰ্ম সকলোৱে নিজৰ কামত ব্যস্ত এইফালে গায়ন মই দেখাইছোঁ আপোনালোকক অলপমান চাব পাৰিব আৰু যদি বেছি দীঘলীয়া হয় হয়তো ভিডিঅ'টো গায়নৰ ভিডিঅ' মই পিছত এদিন দিম যিহেতু এই গায়নৰ ভিডিঅ' আমাৰ তুলনাত বহুত বেলেগ আৰু আমাৰ খোল গায় খোল তাল আৰু ইয়াত মৃদং আৰু তাল গাইছে মৃদং আৰু তালৰ যি ভংগীমা সেই ভংগীমা আপোনালোকক মই দেখাম আপোনালোকে শেষলৈকে চাই যাব ভিডিঅ'টো কোনো স্কিপ নকৰিব যিসকলে আজি আমাৰ চেনেললৈ নতুনকৈ আমাৰ এই ভিডিঅ'টো চাবলৈ আহিছে তেখেতসকলক আন্তৰিক ধন্যবাদ আৰু স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো চাই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব বুলি আশা কৰিছোঁ আৰু আগলৈকো এনেকুৱা ধুনীয়া ভিডিঅ'বিলাক পাবৰ বাবে আপোনালোকে বেল আইকনটো টিপি অল কৰি ল'ব তেতিয়া আহিবলগীয়া নতুন ভিডিঅ'বিলাক আপোনালোকে সোনকালে পাব আৰু মই কেৱল ব্লগেই নবনাওঁ মই মেখেলা চাদৰ ভিডিঅ' দিওঁ আৰু ৰেচিপি ভিডিঅ' দিওঁ আপোনালোকে সেইবিলাকেও উপভোগ কৰিব পাৰিব
সুদূৰ ডিগবৈৰ পৰা অনা এই গায়নযোৰাৰ অংগী ভংগীমা আৰু তাল আৰু মৃদঙৰ যি ধ্বনি সেয়া অতুলনীয় অনবদ্য অৱদান অসমীয়া সমাজৰ বাবে। আৰু মৃদং তাল খোল এইবিলাক অসমীয়া সমাজৰ এক মানে অতুলনীয় বাদ্যযন্ত্ৰ আৰু সাংস্কৃতিক পৰিৱেশ বিৰাজ কৰি আছে আমাৰ অসমীয়া সমাজত। সকলোৱে হয়তো চিনি নাপাব পাৰে মৃদং, আৰু মৃদঙৰ সেই মৃদঙৰ যি ধ্বনি আমাৰ খোলৰ সৈতে একেই, কিন্তু সকলোৱে কিছুমানেতো ধৰিব নোৱাৰিব পাৰে। সেইকাৰণে মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখালোঁ। আপোনালোকে চাই ভাল পাইছে নে কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো মই বহুত দীঘলীয়া নকৰোঁ। মই এই গায়নযোৰা ভিডিঅ' আকৌ এদিন পিছত দেখাম আপোনালোকে চাবলৈ পাব। বাৰঘৰৰ সকামৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিম। আৰু এইফালে সন্ধিয়াও লাগিলে, মোৰ পুৰণি বান্ধৱীক লগ পালোঁ তাতে, মাইনুক, আৰু তাতে তাইৰ লগত অকণমান হাঁহিৰ আড্ডা মাৰিলোঁ। তাৰপাছত মোৰ ভিডিঅ'টো সন্ধিয়া লগালৈ সামৰণি মাৰিলোঁ। যিহেতু মোৰ এনেই মানে ভাগৰ লাগিছে, মই একো নাই কৰা যদিও। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ।